নমস্কাৰ, মই কুলেন কলিতা। বৰ্তমান সাব চেণ্টাৰ MPHC বা PHC লেভেলত NCD প্ৰগ্ৰামটো খুব সুন্দৰভাৱে চলি আছে। কিন্তু তাৰ ভিতৰত দেখা পোৱা গৈছে যে এনেকুৱা কিছুমান সাব চেণ্টাৰ আছে যিবিলাক সাব চেণ্টাৰে ইমান সুন্দৰকৈ কামবিলাক আগবঢ়াই নিছে যে তেখেতসকলে NQuas পৰ্যন্ত চাৰ্টিফাই হ'বলৈ সক্ষম হৈছে। আনহাতে আন কিছুমান এনেকুৱা সাব চেণ্টাৰ আছে যাক আমি নৰ্মেল সাব চেণ্টাৰ বুলি কওঁ, অৰ্থাৎ তেখেতসকল এতিয়ালৈকে আম পৰ্যায়লৈকে উন্নীত হোৱা নাই। তেনেবোৰ সাব চেণ্টাৰত এতিয়াও কিন্তু NCD প্ৰগ্ৰামটো ভালদৰে আগবাঢ়িব পৰা নাই। আনহাতে এনেকুৱা কিছুমান সাব চেণ্টাৰো আছে য'ত নেকি CHO এপইণ্ট হোৱা নাই, তাতেও এই যিটো NCD প্ৰগ্ৰামৰ যিটো গতি থাকিব লাগিছিল সেই গতিটোত কিছু পৰিমাণে হ'লেও লেহেম হৈছে। ঠিক তেনেদৰে MPHC লেভেল বা PHC লেভেলতো তেখেতসকলৰ বিভিন্ন কাৰণতে হওক, হয়তো সঠিকভাৱে তেখেতসকলে ট্ৰেইনিং পোৱা নাই বা যি কাৰণেই নহওক কিয় NCD প্ৰগ্ৰামটোত দেখা পোৱা গৈছে যে তেখেতসকলৰ কিছু পৰিমাণে হ'লেও অলপ লেহেমীয়াটো দেখা পোৱা গৈছে। তো আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এইবাবেই যাতে এই সকলোবোৰ সাব চেণ্টাৰ, সাধাৰণ নৰ্মেল সাব চেণ্টাৰেই হওক বা CHO নথকা সাব চেণ্টাৰেই হওক বা MPHC বা PHC লেভেলতে হওক, এটা NCD প্ৰগ্ৰাম সুচাৰুৰূপে চলিবলৈ হ'লে কিদৰে আমি বস্তুটো পুংখানুপুংখভাৱে জানিব লাগে, আৰম্ভণিৰ পৰা শেষলৈকে যে আমি ফ'ল' আপ কেনেকৈ কৰিব লাগিব, মেডিচিন কেনেকৈ ডিষ্ট্ৰিবিউট কৰিব লাগিব, ৰিস্ক্ৰিনিং কেনেকৈ কৰিব লাগিব, ইয়াৰ লগত জড়িত সকলোবোৰ যিখিনি গুৰুত্বপূৰ্ণ শব্দ বা কথা জড়িত হৈ আছে, মই কথাবিলাক খুব চুটিকৈ থুলমূলকৈ আগবঢ়াব বিচাৰিছোঁ যাতে প্ৰগ্ৰামটো কৰাৰ সময়ত আমাৰ কিছু হ'লেও সহায় হয়। প্ৰথমতে NCD প্ৰগ্ৰামৰ লগত প্ৰথম জড়িত হৈ থকা কথাটো হৈছে যে আমি কোনবিলাক বেমাৰক NCD প্ৰগ্ৰামৰ অন্তৰ্ভুক্ত কৰিম, আৰু সেইটো হৈছে এই বেমাৰ পাঁচটা কেনেকুৱা যে এটা হৈছে হাইপাৰটেনশ্যন বা আমি যাক হাই প্ৰেছাৰ বুলি কওঁ, এটা হৈছে ডায়েবেটিছ আৰু তিনিবিধ কেঞ্চাৰ। এই তিনিবিধ কেঞ্চাৰ হৈছে অৰেল কেঞ্চাৰ বা মুখগহ্বৰৰ কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ আৰু চাৰ্ভাইকেল কেঞ্চাৰ। অকল এই 5টা বেমাৰৰ ওপৰত ভিত্তি কৰি আমাৰ NCD প্ৰগ্ৰামটো চলি আছে। বাকী যিবিলাক NCD আছে বা যিবিলাক নন কমিউনিকেবল ডিজিজ আমি গম পাওঁ, যেনে 3টা কেঞ্চাৰ কৈছোঁ, অথচ আমাৰ বহুত চুলি আৰু নখত বাহিৰে সকলো ঠাইতে আমাৰ কেঞ্চাৰ হ'ব পাৰে, কিন্তু তেনেকুৱা কেঞ্চাৰবিলাকৰ স্ক্ৰিনিঙত আমাৰ ধৰা নপৰে বাবে তাক ডায়েগনচিছৰ প্ৰয়োজন হয়। সেইবাবে এনেকুৱা বেমাৰবিলাক আমাৰ NCD প্ৰগ্ৰামত অন্তৰ্ভুক্ত হোৱা নাই। দ্বিতীয়তে ইয়াত এটা বৰ গুৰুত্বপূৰ্ণ শব্দ জড়িত হৈছে, সেইটো হৈছে স্ক্ৰিনিং। তো স্ক্ৰিনিং বুলি ক'লে প্ৰথমতে আমি যদিও শব্দটো বহুলভাৱে ব্যৱহাৰ কৰোঁ, তথাপিও আমি তাত কিন্তু কিছু কথা জানিব লগা আছে। চাওক, NCD আমি কোনবিলাক মানুহে কৰোঁ, অৰ্থাৎ কোনবিলাক এমপ্লয় আমি NCDৰ লগত জড়িত হৈ আছোঁ। বিশেষকৈ ইয়াৰ লগত জড়িত হৈ থকা ব্যক্তিসকল হৈছে আশা, ANM, MPW, CHO আৰু PHC বা MPHC লেভেলত ডক্টৰজন। আমি যদি এজন MPW হওঁ বা ANM হওঁ বা আমি আশা বাইদেউ এগৰাকী হওঁ, তেনেহ'লে আমি ডায়েগনচিছ কৰিব নোৱাৰোঁ। ডায়েগনচিছ বেমাৰটো চিনাক্তকৰণ। আমি কেতিয়াও এজন নন টেকনিকেল মানুহ হিচাপে আমি বেমাৰ এটা চিনাক্ত কৰি ঔষধ দিবৰ আমাৰ অথৰিটি নাথাকে। গতিকে আমি কি কৰিব লাগিব, আমাক এনেকুৱা এটা গাইডলাইন দিয়া আছে, যিটো গাইডলাইনৰ ওপৰত ভিত্তি কৰিহে আমি সিদ্ধান্ত ল'ব লাগে যে আচলতে এই বেমাৰটো হোৱাৰ সম্ভাৱনা আছে নে নাই। যেনে হাই প্ৰেছাৰ বুলি কোৱাৰ লগে লগে এটা সীমা নিৰ্ধাৰণ কৰি দিয়া আছে যে 140/90 বা তাৰ ওপৰত থকা যিখিনি প্ৰেছাৰৰ ৰিডিং হ'ব, সেইখিনি হ'লে আমি তেওঁলোকক হাই প্ৰেছাৰ বুলি চিনাক্ত কৰি ৰেফাৰেলৰ ব্যৱস্থা কৰিব লাগিব। ডায়েবেটিছৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব যে ৰেণ্ডম ব্লাড চুগাৰ যেতিয়া আমি ল'ম, কাৰণ মানুহজন আমি চেকআপ কৰাৰ সময়ত যিকোনো সময়ত আহিব পাৰে, তেখেতসকলে খায়ো আহিব পাৰে, নোখোৱাকৈ আহিব পাৰে। গতিকে আমি ৰেণ্ডম হিচাপে যিটো ব্লাড চুগাৰ পাম 140 বা তাতকৈ ওপৰত থাকিলে আমি তেখেতসকলক ৰেফাৰৰ ব্যৱস্থা কৰিম। গতিকে আমি যিহেতু এটা গাইডলাইনৰ ওপৰত ভিত্তি কৰিহে আমি কামটো কৰিব লৈছোঁ, সেই গতিকে আমাৰ কামখিনিক স্ক্ৰিনিং বুলি কোৱা হ'ব। যদি ডক্টৰজনৰ ওচৰলৈকে আমি ৰেফাৰ কৰি পঠাই দিওঁ, তেখেতে ভালদৰে চাই চিতি যেতিয়া মেডিচিন দিব, সেইটোক আমি ডায়েগনচিছ বুলি কওঁ। গতিকে আমি এই NCD স্ক্ৰিনিঙৰ লগত জড়িত যিখিনি কথা আছে, আমি প্ৰথমতে এইটো জানিব লাগিব। প্ৰথমতে আপোনালোকে জানে যে NCD স্ক্ৰিনিঙৰ কামটো আৰম্ভ হয় আশা বাইদেউসকলৰ জৰিয়তে, কাৰণ আশা বাইদেউসকলে CBEC নামৰ যিখন ফৰ্ম আছে, কমিউনিটি বেছড এছেছমেণ্ট চেকলিষ্ট, এই কমিউনিটি বেছড এছেছমেণ্ট চেকলিষ্ট বা CBEC ফৰ্মখন আশা বাইদেউসকলে প্ৰত্যেক মানুহৰ ঘৰে ঘৰে গৈ 30 বছৰৰ ওপৰৰ যিখিনি মানুহ থাকিব, পুৰুষ মহিলা নিৰ্বিশেষে একদম বৃদ্ধ বয়সলৈকে সেই ফৰ্মখন ফিল আপ কৰিব। আৰু সেই ফৰ্মখন ফিল আপ কৰি যিটো ফেমিলি ফল্ডাৰ থাকিব, আপোনালোকে নিশ্চয় জানে যে যিটো ফেমিলি ফল্ডাৰ, এটা ফেমিলিত থকা 30 বছৰৰ ওপৰৰ যিমানখিনি ব্যক্তি আছে তেওঁলোকৰ ফৰ্মবিলাক ফিল আপ কৰি সেই ফেমিলি ফল্ডাৰটোত ভৰাই থ'ব লাগে। তো এই ফেমিলি ফল্ডাৰসমূহ আমাক জমা দিয়ে, আৰু সেই
ফেমিলি ফল্ডাৰৰ ওপৰত ভিত্তি কৰিয়েই আশা বাইদেউগৰাকীয়ে মংগলবাৰ আৰু শুক্ৰবাৰে সেই মানুহবিলাকক নিৰ্দিষ্ট আশা বাইদেউবিলাকক ধৰি দিয়া থাকিব, সেই অনুপাতে আমাৰ ওচৰলৈকে আনে আৰু আমি তেখেতসকলক স্ক্ৰিনিং কৰিব লাগে। এইটো একদম নৰ্মেল প্ৰচিডিউৰ, যিটো আপোনালোকে কৰি আছে বা আপোনালোকে জানে, কিন্তু মই গোটেই প্ৰগ্ৰেমটোৰ খাতিৰত মই কথাখিনি আৰম্ভণিৰ পৰা শেষলৈকে ক'ব বিচাৰিছোঁ। চ' তাৰপিছত কি হ'ল, যেতিয়া আমি স্ক্ৰিনিং কৰিম, স্ক্ৰিনিং কৰাৰ সময়ত মানে 30 বছৰৰ ওপৰৰ মানুহ সকলোতো প্ৰেছাৰ নাথাকে, সকলোতো ডায়েবেটিছ নাথাকে। আৰু এটা নতুন কথা মই যোগ কৰিব লগা আছে ইয়াতে, যে আগতে আমি NCD প্ৰগ্ৰেমৰ কাৰণে 37% অফ টোটেল পপুলেশ্যন আমি ধৰিব লাগিছিল। যেনে যদি আপোনাৰ পপুলেশ্যন 1000 হয়, তেনেহ'লে আমি 370 গৰাকী মানুহক আমি মানে NCDৰ কাৰণে যোগ্য বুলি আমি বিবেচনা কৰিব লগা আছিল। কিন্তু বৰ্তমান ৰিচেণ্টলি এটা আমাৰ মানে গাইডলাইন আহিছে, যিটো গাইডলাইনত কোৱা হৈছে যে 37% নহয়, 48.9%হে আমি মানে স্ক্ৰিনিং কৰিব লাগিব। এইটো কিয় বাঢ়ি গ'ল, যে কেতিয়াবা দেখা গৈছে যে আমি যিটো টাৰ্গেট কৰা থাকে, সেই টাৰ্গেটতকৈ 30 বছৰৰ যদি সকলোবোৰ মানুহেৰে চিভেক ফিল আপ কৰোঁ, সেই মানুহ 37তকৈ অলপ বেছিকৈ ওলায়। আৰু দেখা পোৱা গৈছে যে বৰ্তমান আমি যিবিলাক ফ'ল' আপ কৰি আছোঁ, সেই ফ'ল' আপ কৰা মানুহখিনিও আমাৰ নতুন মানুহখিনিৰ লগত যোগ হৈ যায়, গতিকে সংখ্যাটো অকণমান বাঢ়ি যায়। গতিকে বৰ্তমান 48.9% হিচাপে আমি কামটো কৰিব লাগিব। এতিয়া 30 বছৰৰ ওপৰৰ সকলো মানুহেতো প্ৰেছাৰ বা ডায়েবেটিছ বা কেঞ্চাৰ নাথাকে, তথাপিও আমি কৰিব লাগিব। কাৰণ ধৰি লওক যে আমি 100জন মানুহক চেকআপ কৰিছোঁ, তাৰে মাজত হয়তো 40জন মানুহ এনেকুৱা ওলাব যাৰ নেকি প্ৰেছাৰ বা ডায়েবেটিছ থাকিব পাৰে। গতিকে আমি সেইকাৰণে কমিউনিটি বেছড, গোটেই আমাৰ কমিউনিটিত থকা সেই মানুহবিলাকক এটা এটাকৈ আমি স্ক্ৰিনিং কৰি তেওঁলোকৰ প্ৰেছাৰ থকা মানুহ, ডায়েবেটিছ থকা মানুহ আৰু নৰ্মেল মানুহক আমি চিনাক্ত কৰিব লাগিব। চিনাক্ত কৰি যিহেতু আমি ছাব চেণ্টাৰ লেভেলত প্ৰথমতে কামটো আৰম্ভ কৰোঁ, গতিকে আমি তেখেতসকলক ডায়েগনচিছ কৰি মেডিচিন দিয়াৰ আমাৰ অথৰিটিটো নাথাকে। আমি কি কৰিব লাগিব, তাৰে কাৰণে ৰেফাৰ কৰিব লাগিব। কাৰণ মনত ৰাখিব, যদি মানুহজন যেতিয়া আপুনি ফিগাৰটো পুট কৰিব, তেতিয়া দেখিব সি ৰঙা হৈ আহে, 140/90 বুলি কোৱাৰ লগে লগে ৰঙা হৈ আহে। ৰঙা হৈছে মানে আমি ৰেফাৰেল কৰিব লাগিব। এই যে ৰেফাৰ কৰিব, ৰেফাৰ কৰাৰ সময়ত আকৌ আপুনি ফেমিলি হিষ্ট্ৰীটো আগতে বা তেওঁৰ পাৰ্চনেল হিষ্ট্ৰীবিলাক জানিব লাগিব। কাৰণ কেতিয়াবা আজিৰ দিনটোত আপুনি তেখেতক সামান্য প্ৰেছাৰ পাইছে, কিন্তু তেখেতে অলৰেডি বহুত দিন ধৰি প্ৰেছাৰৰ মেডিচিন খাই থকা ৰোগীও হ'ব পাৰে। গতিকে আমি পাৰ্চনেল হিষ্ট্ৰী বা ফেমিলি হিষ্ট্ৰীবিলাক আমাৰ জনা উচিত। তো আমি যেতিয়া ৰেফাৰ কৰিম, ৰেফাৰ কেনেকৈ কৰিম, যে ৰেফাৰ কৰাৰ কাৰণে আমাৰ এটা ৰেফাৰেল শ্লিপ থাকিব। আপোনালোকে এই ৰেফাৰেল শ্লিপটো যদি ব্যৱহাৰ কৰিছে ভাল, যদি ব্যৱহাৰ কৰা নাই তেনেহ'লে আমাৰ PHCত ষ্ট'ৰ ৰুমত এইবিলাক ফৰ্ম থাকে, আপোনালোকে সংগ্ৰহ কৰিব। ৰেফাৰেল শ্লিপত মানুহজনৰ সবিশেষ, নাম, বয়স, মানে তাৰিখ, কি কি কাৰণত ৰেফাৰ কৰা হৈছে, তলত ছিগনেচাৰ, CHO গৰাকীৰ ছিগনেচাৰ লৈ, বা যদি সাধাৰণ নৰ্মেল ছাব চেণ্টাৰ হয়, তাতে যিজন দায়িত্বত থাকে, ANM গৰাকী হওক বা MPW গৰাকী হওক, যোনে দায়িত্বত থাকে তেখেতে চাইন কৰি মানুহজনৰ হাতত এটা কপি দিব লাগিব, আৰু এটা কপি আমি ছাব চেণ্টাৰত ৰাখিব লাগিব। এইটো হৈছে ৰেফাৰৰ নিয়ম। দ্বিতীয়তে, যিজন মানুহক আপুনি ৰেফাৰ কৰিব, সেই ৰেফাৰৰ কাৰণে আপুনি এটা মানে ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগিব। কাক কাক ৰেফাৰ কৰা হৈছে এই কথাখিনি লিখিব লাগিব। এই যে মই ৰেফাৰেল বুকৰ কথা ক'লোঁ বা ৰেফাৰেল ৰেজিষ্টাৰৰ কথা ক'লোঁ, তাৰে আগে আগে এই যে সকলোবোৰ 30 বছৰৰ ওপৰৰ মানুহক আপুনি স্ক্ৰিনিং কৰিলে, তেখেতসকলৰ কাৰণে এটা আপুনি মাষ্টাৰ ৰেজিষ্টাৰ এটা ইউজ কৰিব লাগিব, যিটো আপোনালোকে ছাপ্লাইৰ জৰিয়তে পাব। সেইটো হৈছে NCD ৰেজিষ্টাৰ। NCD ৰেজিষ্টাৰত প্ৰতিজন মানুহ 30 বছৰৰ ওপৰৰ, নৰ্মেলেই হওক বা প্ৰেছাৰ থকাই হওক বা অন্যান্য ডিজিজ কণ্ডিশ্যন থকাই হওক, তেখেতসকলক চিৰিয়েল 1 2 3ৰ পৰা লিখি 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 গোটেইখিনি কলম য'ত খালী হৈ থাকিব, প্ৰত্যেকটো আপুনি ফিল আপ কৰিব লাগিব। তো এতিয়া আমি জানিব লাগিব যে কি কি ৰেজিষ্টাৰ আমি মেইনটেইন কৰিব লাগে। 1 নম্বৰতে কি ক'লোঁ, যে আমাৰ NCD ৰেজিষ্টাৰ আমাক লাগিব এই কামটো সুচাৰুৰূপে চলিবলৈ। দ্বিতীয়তে লাগিব আমাক এটা ৰেফাৰেল ৰেজিষ্টাৰ, মানে কোনবিলাক মানুহক আমি ৰেফাৰ কৰিছোঁ নিজৰ লিংক PHC লৈকে। 3 নম্বৰতে আমাক কি লাগিব, যে ফ'ল' আপ ৰেজিষ্টাৰ। তো ফ'ল' আপটোৰ কথা মই কৈ দিওঁ, যে যিখিনি মানুহক আমি ৰেফাৰ কৰিছোঁ, তেখেতসকলে PHC বা MPHC লৈকে গৈ ডক্টৰক দেখুৱাব। ডক্টৰক দেখুওৱাৰ পিছত ডক্টৰে চেকআপ কৰি যি মেডিচিন লাগে, সেই মেডিচিনখিনি আকৌ মানে তাতেও দিব পাৰে, নাইবা আমাৰ ছাব চেণ্টাৰলৈকে মানুহজন যেতিয়া ঘূৰি আহিব, আমি মানুহজনক প্ৰতি মাহে মাহে ফ'ল' আপ কৰিব লাগিব। অৰ্থাৎ আমি প্ৰতি মাহে মাহে তেখেতক ঔষধ দিম, আৰু 1 মাহ পিছত তেখেতক চেক কৰিম যে মানুহজনৰ ঔষধ খোৱাৰ পিছত তেখেতৰ সেই ডিজিজ কণ্ডিশ্যনটো ভালৰ ফালে আহিছে নে একেধৰণে আছে। তো এই ফ'ল' আপটো কৰিব লাগিব। তাৰে কাৰণে আমি এটা ফ'ল' আপ ৰেজিষ্টাৰো আমি বনাব লাগিব।
তো এই ৰেজিষ্টাৰকেইটা যদি আপোনাৰ ওচৰত আছে তেনেহ'লে আপুনি খুব ভাল কাম কৰি আছে যদি নাই তেনেহ'লে আপুনি এইটো কিন্তু ৰেজিষ্টাৰটো বনাব লাগিব মনত ৰাখিব NCD ৰেজিষ্টাৰ 2 নম্বৰতে ৰেফাৰেল ৰেজিষ্টাৰ 3 নম্বৰতে কি লাগিব আপোনাৰ ফলো আপ ৰেজিষ্টাৰ এটা ফলো আপ ৰেজিষ্টাৰ বুলি কোৱাৰ লগে লগে এটা কথা থাকিব তে ফলো আপত আপুনি কি কথা লিখিব মই ফলো আপৰ কাৰণে যেটো এটা লিখা ৰেজিষ্টাৰৰ মানে হেডলাইন বিলাক থাকিব মই দি আছো বাৰু কিন্তু ফলো আপত আপুনি কি কৰিব লাগিব ধৰি লওক এজন মানুহৰ প্ৰেছাৰ আছে ডায়াবেটিছটো নৰমাল আছে বা ক্যান্সাৰ এনেকুৱা ধৰণৰ কোনো নাই প্ৰথমতে আপুনি সিৰিয়েল নম্বৰ লিখিব লাগিব সিৰিয়েল নম্বৰৰ পিছত মানুহজনৰ নাম লিখিব লাগিব নামৰ পিছত তেখেতৰ বয়স তাৰ পিছত পুৰুষ মহিলাটো লিখিব লাগিব তাৰে পিছত কি কৰিব লাগিব এই যে আপুনি মানে ফলো আপ কৰিব ফলো আপটো কিন্তু প্ৰতি মাহে মাহে এপ্ৰিল মে জুন জুলাই আগষ্ট সেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ মানে এটা বছৰৰ এপ্ৰিলৰ পৰা মাৰ্চ মাহলৈকে প্ৰতি মাহতে তেখেতক আমি চেকআপ কৰিব লাগিব এই যে আমি চেকআপ কৰিম মানে ফলো আপ কৰিম ফলো আপ কৰাৰ সময়ত আমি তেখেতৰ সব চাব লাগিব যেনে তেখেতৰ ওজন চাব লাগিব তেখেতৰ হাইট চাব লাগিব তেখেতৰ প্ৰেছাৰ চাব লাগিব তেখেতৰ আমি মানে ডায়াবেটিছটো চেক কৰিব লাগিব কিন্তু ফলো আপ ৰেজিষ্টাৰত অকল সেইটো কথাই লিখিম যিটোৰ কাৰণে তেখেতক মেডিচিন দিয়া হ'ব গতিকে ধৰক এপ্ৰিল মাহত যদি আমি ফলো আপ কৰো তেতিয়াহলে ডেটটো লিখিব লাগিব যে এপ্ৰিল মাহৰ কোন ডেটত আপুনি ফলো আপ কৰিছে তাৰ পিছত তাত লিখিব লাগিব কি যে মানে যদি প্ৰেছাৰ আছে মানুহজনৰ বিপি ইজুগলটো কিমান ৰিডিং আছে এটো লিখিব লাগিব আৰু তাৰে তলত আপুনি যি মেডিচিন দিছে ধৰি লওক এমলোডিপিন 5 দিয়া আছে 5 mg দিয়া আছে ফৰ 30 ডেজ প্ৰতিটো মেডিচিন 30 দিনৰ বাবে আপুনি দিব লাগিব তো এইখিনি কাম হৈছে আমাৰ ফলো আপ ৰেজিষ্টাৰৰ কাম প্ৰতি মাহত তেনেকৈ আপুনি কৰি গৈ থাকিব লাগিব আচ্ছা তাৰ সমান্তৰালভাৱে আৰু এটা কাম কৰিব লাগিব যেতিয়াই মানুহজনক আপুনি ফলো আপ কৰিব তেতিয়া এটা ফলো আপ কাৰ্ড আছে মই বাৰু দেখুৱাই দিছো আপোনালোকক যে ফলো আপ কাৰ্ডত কি থাকিব এই যে আপুনি প্ৰেছাৰ চালে ডায়াবেটিছ চেক কৰিলে ওজন চালে অৰ্থাৎ ফলো আপ ৰেজিষ্টাৰত অকল মেডিচিন দিব লগা বেমাৰটোৰ বিষয়ে লিখিছিল কিন্তু ফলো আপ কাৰ্ডখনত তাত ডিটেইলছ লিখা আছে সেইবিলাক আপুনি ফিল আপ কৰিব লাগিব আৰু এটা কপি থাকিব লাগিব পেচেণ্টজনৰ ওচৰত আৰু এটা কপি থাকিব লাগিব আপোনাৰ সাব চেণ্টাৰত এই পেচেণ্টজনক দিয়াৰ লগে লগে এইখিনি বস্তু ক'ত জমা ৰাখিব যেনেকৈ আমি ইমিউনাইজেশ্যনৰ কাৰণে এটা আমাৰ টিকলাৰ চাৰ্ট এখন আমি ব্যৱহাৰ কৰো হেনেদৰে আমি কি কৰিব লাগিব ইয়াতে আমাৰ NCD ট্ৰেকিং বেগ এটা ব্যৱহাৰ কৰিব লাগিব আৰু NCD ট্ৰেকিং বেগত প্ৰতি মাহে মাহে যে মানুহজন আহিব আমি সেই বেগত টিকলাৰ চাৰ্টত যেনেকৈ আমি MCP কাৰ্ড বিলাক আমি ব্যৱহাৰ কৰো তেনেকৈ তাত থৈ থৈ আমি কামখিনি কৰিব লাগিব সো এইখিনি হৈছে আমাৰ ফলো আপ কৰাৰ কথা মানে আৰু এটা কথা গুৰুত্বপূৰ্ণ আছে যিবিলাক মানুহক আমি ফলো আপ কৰিম অৰ্থাৎ ডিজিজ কন্ডিশন থকা যিবোৰ মানুহ থাকিব তেখেতসকলৰ আমি কিছুমান গ্ৰুপ বনাব লাগিব যাক কোৱা হয় পেশেন্ট সাপোৰ্ট গ্ৰুপ বুলি এই পেশেন্ট সাপোৰ্ট গ্ৰুপ বিলাক কেনেকুৱা সাপোজ মানে এটা নিৰ্দিষ্ট ঠাইৰ কোনো এটা চুবুৰীৰ মানে বহু কেইজন মানুহ হাই প্ৰেছাৰত আছে তেতিয়া 12 পৰা 15 জন তেনেকুৱা হাই প্ৰেছাৰৰ ৰোগীৰ আমি এটা গ্ৰুপ বনাব লাগিব আৰু সেই গ্ৰুপটো মানে মনত ৰাখিব যে আপোনাৰ পপুলেশনৰ ওপৰত ভিত্তি কৰি আপোনাৰ গ্ৰুপ বিলাক হ'ব যদি 12 পৰা 15 জন এটা গ্ৰুপ হয় তেনেহলে তেনেকুৱা কিমানটা গ্ৰুপ হ'ব পাৰে আপোনাৰ নিজৰ ট্ৰিটমেন্টৰ পৰা মানুহবিলাক চাই ফেলে কৰিব ডায়াবেটিছৰ কাৰণে বেলেগ গ্ৰুপ কিন্তু যদি কেতিয়াবা কোনোবা ঠাইত প্ৰেছাৰ ডায়াবেটিছ মিলি মানুহ অলপমান আছে তেতিয়া মিক্স গ্ৰুপ আপুনি কৰিব পাৰে কিন্তু তেনেকুৱা পেশেন্ট সাপোৰ্ট গ্ৰুপ কৰাটো জৰুৰী যেটো আমাৰ এনকোয়াছত এই কথাখিনি আমি দেখুৱাব লগা হয় অৰ্থাৎ আমি হেতু কাম কৰিব লাগিব তো পেশেন্ট সাপোৰ্ট গ্ৰুপ বিলাকৰ কি কাম থাকিব আমাৰ লগত যে আমি তেখেতসকলক প্ৰতি মাহত একোখন মিটিং পাতিব লাগিব আৰু সেই মিটিংত তেখেতসকলক আমি তাতে চেকআপ কৰিবও পাৰো আৰু চেকআপ কৰি মেডিচিন ডিস্ট্ৰিবিউট কৰিবও পাৰো তো আমি এনেকুৱা পেশেন্ট সাপোৰ্ট গ্ৰুপৰ যে মিটিং সেই মিটিংখন মাহেকত আমি এটা গ্ৰুপৰ কাৰণে এবাৰেই কৰিব লাগিব কিন্তু সেই ডেটটো সেই গ্ৰুপটোৰ মানুহৰ কনসেন্টৰ ওপৰত ভিত্তি কৰি যে কোনবাৰে সেই মিটিংখন পাতিলে ভাল হয় আৰু মাহেকত সেই একেটা বাৰতে যাতে আমি মিটিংখন পাতাৰ ব্যৱস্থা কৰো এইটো আমাৰ কাৰণে এটা খুব সুন্দৰ কথা হ'ব পাৰে পেশেন্ট সাপোৰ্ট গ্ৰুপৰ মানে ব্যৱস্থাটোত তাৰপিছত আৰু এটা কথা আছে যে আমি যে মেডিচিন ডিস্ট্ৰিবিউট কৰিম কাৰণ ফলো আপৰ সময়ত আমি প্ৰতিজন পেশেন্টক 30 টাকৈ মেডিচিন দিব লাগিব মানে হাইপাৰটেনছনৰ মেডিচিন 30 টা দিব লাগিব আৰু আমাৰ ডায়াবেটিছৰ মেডিচিন হলে আমি 30 টা দিব লাগিব তেনেহলে আমাৰ হাতত কিমান মানে মেডিচিন ষ্টক মজুত থকাটো জৰুৰী তো এটা কথাটা মনত ৰাখিব ইয়াতে এটা নতুন শব্দ আমি পাম হেতু হৈছে বাফাৰ ষ্টক এই যে বাফাৰ ষ্টক বুলি কৈছো বাফাৰ শব্দটোৰ অৰ্থ এনেকুৱা যেনে ধৰক আমাৰ ঘৰত যেতিয়া ডালি চেনি আটা ময়দা আদি যেতিয়া কিনি আনো আমাৰ কি কৰা হয় যে চেনিখিনি শেষ হোৱাৰ ঠিক আগতে আমাক কোৱা হয় যে এতিয়া চেনি শেষ হ'ব হৈছে আকৌ নতুনকৈ চেনি আনিব লাগে অৰ্থাৎ যিখিনি চেনি থাকিলে আমি পুনৰবাৰ অৰ্ডাৰ কৰো যে আমি নতুনকৈ ঘৰত আনিব লাগে ঠিক তেনেদৰে আমাৰ হাততো
সম্পূৰ্ণৰূপে মেডিচিন ষ্টকটো শেষ নোহোৱাৰ আগতে আমি ইনডেণ্ট কৰিব লাগিব, যাতে আমি মানে পেচেণ্টবিলাকক ঔষধখিনি যাতে কোনো ধৰণৰ ইণ্টাৰাপ্ট নহয়, ঔষধ নাই বুলি যাতে আমি মেডিচিনটো নিদিয়াকৈ নাথাকোঁ, তাৰ কাৰণে আমি হাতত বাফাৰ ষ্টক আমি ৰাখিব লাগিব। এতিয়া বাফাৰ ষ্টক আমি কিমান ৰাখিম? তো বাফাৰ ষ্টকটো ৰখাৰ কথা জানিব লাগিলে আকৌ এটা নতুন শব্দৰ বিষয়ে আমি পৰিচিত হ'ব লাগিব, যাক কোৱা হয় লিড টাইম। LEAD, লিড টাইম। এতিয়া লিড টাইম মানে কি? যে ধৰক আপুনি মানে ইনডেণ্ট কৰিব বিচাৰিছে, এনেকুৱাটো নহয় যে আপুনি আজি ইনডেণ্ট কৰিলে কালি আহি আপোনাৰ সন্মুখত আহি মেডিচিন হাজিৰ হ'ব, এনেকুৱাটো নিশ্চয় নহয়। তো আমাৰ যিটো মেডিচিন মানে ছাপ্লাই চেইন যিটো আছে, এই ছাপ্লাই চেইন মেনেজমেণ্টত আমি কি কৰিব লাগিব? আমাৰ হাতত এটা নিৰ্দিষ্ট সময়ত প্ৰয়োজন হৈ যায়। আমি যদি আজি ইনডেণ্ট কৰোঁ, সেইটো হয়তো PHC বিশেষে বেলেগ বেলেগ হ'ব পাৰে। কোনোবা PHCত অতি সোনকালে ঔষধ আহি পায়, কোনোবা PHCত হয়তো অলপ দেৰি লাগিব পাৰে। মুঠতে আপুনি এইটো হিচাপ কৰিব যে আজি যদি আপুনি ইনডেণ্ট কৰিছে, কিমান দিন পিছত সেই মেডিচিনটো আহি আপোনাৰ চাব চেণ্টাৰত হাজিৰ হৈছে, এইখিনি সময়খিনি কোৱা হয় লিড টাইম বুলি। এতিয়া বাফাৰ ষ্টকটো এই লিড টাইমৰ ওপৰত ভিত্তি কৰি বা নিৰ্ভৰ কৰি আমি মানে কেলকুলেট কৰিব লগা হয়। ধৰি লওক এদিনত আপুনি কিমানজন মানুহক এনেকুৱা মেডিচিন দিছে? মই ধৰি লৈছোঁ 5জন মানুহক আপুনি মেডিচিন দিছে, 30টাকৈ দিছে। তেনে যদি 5জন মানুহক 30টাকৈ মেডিচিন দিছে, তেনেহ'লে কিমান লাগিব হাইপাৰ টেনশ্যনৰ ক্ষেত্ৰত হ'লে? যে 5 আৰু 30 পূৰণ কৰিলে 150। তেনে এদিনত যদি 150 আপোনাৰ মেডিচিনৰ প্ৰয়োজন হয়, 150 টেবলেটৰ কথা কৈছোঁ মই। এতিয়া চাওঁ লিড টাইম। ধৰি লৈছোঁ মই কেলকুলেশ্যনৰ সুবিধাৰ কাৰণে কৈছোঁ, ধৰি লৈছোঁ আপোনাৰ চাব চেণ্টাৰৰ কাৰণে লিড টাইমটো 10 দিন। মানে আজি ইনডেণ্ট কৰিছে আৰু 10 দিনৰ পিছত আহি আপোনাৰ ইয়াতে মানে ঔষধটো হাজিৰ হয়। এইটো এটা এভাৰেজ, এইটো একজেক্টলি 10 দিন বুলি কথা নহয়, কেতিয়াবা অলপ বেছি বা কমো হ'ব পাৰে। তো এভাৰেজত আমি ধৰিছোঁ লিড টাইম আপোনাৰ 10 দিন। তো এদিনত প্ৰয়োজন হয় আপোনাৰ 150 টেবলেট, গতিকে লিড টাইম 10 দিন, তো পূৰণ কৰিলে কিমান হ'ব? 150 × 10 মানে 1500। তাৰমানে আপুনি 1500 হাইপাৰ টেনশ্যন বা এমলডিপিনৰ টেবলেট মজুত থকাৰ সময়ত আপুনি ইনডেণ্ট কৰিব লাগিব, আৰু এই 1500 টেবলেটকে কোৱা হ'ব বাফাৰ ষ্টক বুলি। মানে আপুনি কেতিয়াও মেডিচিনটো 0 অৱস্থালৈকে ৰখি থাকিব নোৱাৰে ইনডেণ্ট কৰালৈকে। 1500 টেবলেট থকাৰ সময়তে আপুনি ইনডেণ্ট কৰিব লাগিব, আৰু তাৰপিছত মেডিচিন অহাৰ সময়ত এই আনইণ্টাৰাপ্টেড যিটো মেডিচিন ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ, এইটো আপুনি খেয়াল ৰাখিব লাগিব। আৰু এই যিটো কেলকুলেশ্যন মই কৈছোঁ যে এদিনত প্ৰয়োজন হোৱা মেডিচিনৰ সংখ্যা ইনটু লিড টাইম, এইখিনি আমাৰ বাফাৰ ষ্টকৰ সংখ্যা নিৰ্ধাৰণ কৰি দিয়ে। আপোনাৰ প্ৰত্যেক চাব চেণ্টাৰৰ কাৰণে লিড টাইম বেলেগ হ'ব পাৰে আৰু ডেইলি মেডিচিন ডিষ্ট্ৰিবিউশ্যন বেলেগ হ'ব পাৰে। সেই গতিকে বাফাৰ ষ্টকৰ পৰিমাণো প্ৰত্যেকৰে ক্ষেত্ৰত বেলেগ হ'ব পাৰে। আপোনালোকে নিজাকৈ কেলকুলেশ্যন কৰি উলিয়াব লাগিব। ইয়াৰ পিছত এটা আৰু গুৰুত্বপূৰ্ণ কথা আছে, সেইটো হৈছে ৰিস্ক্ৰিনিং। তো আমি বহুত কথা পাতিলোঁ ফ'ল' আপৰ ওপৰত, এতিয়া ৰিস্ক্ৰিনিঙৰ শব্দৰ ওপৰতো আমি অলপ কথা জানিব লাগিব। চাওক, স্ক্ৰিনিং মানে আমি আলোচনা ইতিমধ্যেই কৰিলোঁ, কিন্তু ৰিস্ক্ৰিনিং ইয়াতেই কথাখিনি লুকাই আছে যে আমি পুনৰাই স্ক্ৰিনিং কৰিব লাগিব। তেনেহ'লে পুনৰাই কাক স্ক্ৰিনিং কৰিম? বহুতৰ মাজত এটা প্ৰশ্ন আহে কি, যে আমিতো যোৱা বছৰ চব কৰি 100% কমপ্লিট কৰিলোঁ NCD প্ৰগ্ৰেমৰ, সকলোৰে CBEC ফিল আপ কৰিছোঁ, সকলোকে স্ক্ৰিনিং কৰিছোঁ, এইবাৰ আমাৰ নালাগে নেকি? এইবাৰ অকল ফ'ল' আপ কৰিলেই হ'ব নেকি? যে ইয়াৰ উত্তৰটো হ'ব এনেকুৱা যে আমি ফ'ল' আপটো কৰিবই লাগিব, কিন্তু যিখিনি মানুহক যোৱা বছৰ আপুনি নৰ্মেল বুলি এৰি থৈছিলে, যে মানে চব পেৰামিটাৰ্ছ নৰ্মেল আছে, তেনেকুৱা মানুহজনক এবছৰৰ পিছত পুনৰবাৰ স্ক্ৰিনিং কৰিব লাগে, আৰু সেইটোৱে হৈছে ৰিস্ক্ৰিনিং। লগতে যিবোৰ মানুহ যোৱা বছৰ 29 বছৰ আছিল, এইবাৰ যে 30 বছৰত সোমাল, তেওঁলোককো আমি নতুনকৈ CBEC ফিল আপ কৰি আমি স্ক্ৰিনিং কৰিব লাগিব, আৰু এই গোটেই প্ৰচেছটোৱে আমাৰ ৰিস্ক্ৰিনিঙৰ ভিতৰত গুচি যায়। গতিকে মনত ৰাখিব যে কেতিয়া ফ'ল' আপ কৰিব আৰু কেতিয়া ৰিস্ক্ৰিনিং কৰিব। যে এটা এনেকুৱা হিচাপ থাকে যে আমি অকল ফ'ল' আপ কৰি যোৱাবাৰৰ বা আমাৰ পুৰণি বেমাৰী মানুহখিনিৰ ওপৰত মানে ধ্যান দি থাকিলেই নহ'ব, আমি নতুন মানুহখিনিকো আমি সমানে ধ্যান দিব লাগিব। সেইকাৰণে পেৰেলেলি ফ'ল' আপৰ লগে লগে আপুনি ৰিস্ক্ৰিনিঙৰ কামটো সমানে আগুৱাই নিব লাগিব, তেতিয়াহে এই প্ৰগ্ৰেমটো হয়তো ছাকচেছ হ'ব। এতিয়া কথা হ'ল CBEC আমি কেতিয়া ফিল আপ কৰিম? এইটো এটা প্ৰশ্ন আছে যে আমি যোৱাবাৰ যিহেতু CBEC ফিল আপ কৰিছোঁ, এইবাৰ আকৌ ফিল আপ কৰিব লাগিব নেকি? উত্তৰটো হৈছে হয়, লাগিব। আমাৰ NCD পৰ্টেলত CBECটো এনেধৰণে ছেট কৰা থাকে যে এবাৰ যদি আপুনি CBEC ফৰ্মখন ফিল আপ কৰিছে, তেনেহ'লে এবছৰলৈকে সেই CBECটো আকৌ আপুনি ফিল আপ কৰিব নোৱাৰে। তেনেহ'লে এবছৰ পাৰ হোৱাৰ পিছত যিজন মানুহ নৰ্মেল আছিল, সেই মানুহজনক আপুনি পুনৰবাৰ CBECটো ফিল আপ কৰিব লাগিব। আৰু CBEC ফিল আপ কৰাৰ কাৰণে কোনো বেছি ডাঙৰ কথা নহয়, আপুনি
প্ৰথমতে চিবেকটো ক্লিক কৰি চাব ক্লিক কৰি চোৱাৰ সময়ত যদি মানুহজনক দেখে যে চিবেকটো অলৰেডি হাইলাইট হোৱা নাই তাৰমানে সেইটো চিবেকটো আপুনি ফিল আপ কৰিব নালাগে কিন্তু যোৱা বছৰো যদি আপুনি ৰিস্ক্ৰিনিং কৰিব বিচাৰে তেনেহ'লে নিশ্চয় সেই কামখিনি কি কৰিব লাগিব প্ৰত্যেকজন মানুহকে চিবেকখন ফিল আপ কৰিবলৈ এইটো বিশেষ একো টান কথা নহয় আপুনি ফলো আপ বা ৰিস্ক্ৰিনিং কৰাৰ সময়তে চিবেকৰ অপশ্যনটোত গ'লে অতি সহজতে চিবেকটো ফিল আপ কৰিব পাৰি আজি মই অনলাইনৰ কথাখিনি ক'ব বিচৰা নাই কাৰণ অনলাইনৰ কাৰণে অলৰেডি মই এটা ভিডিঅ' বনাইছোঁ আৰু নৰ্মেল চাব চেণ্টাৰখিনিৰ কাৰণে কি কৰিব লাগিব তাৰ ওপৰত আমি ভিডিঅ' বনাম বুলি ইতিমধ্যে সাজু হৈছোঁ কিন্তু আজি মই অনলাইনৰ কথাখিনি ক'ব বিচৰা নাই NCDৰ লগত জড়িত সামগ্ৰিকভাৱে যিখিনি কথা আমাৰ জড়িত হৈছে সেই কথাখিনিহে আমি ক'ব বিচাৰিছোঁ গতিকে মই আৰু বেছি কথা নকওঁ NCDৰ ওপৰত মোটামুটি এইখিনি মানে কথা জানিলেই আমাৰ প্ৰগ্ৰেমটো ছাকচেছ কৰিব পৰা যায় তো মই থুলমূলকৈ কৈছোঁ যে আমাৰ কি ৰেজিষ্টাৰ লাগিব নাম্বাৰ 1 আমাক NCD ৰেজিষ্টাৰ লাগিব নাম্বাৰ 2 আমাক ৰেফাৰেল ৰেজিষ্টাৰ লাগিব নাম্বাৰ 3 এটা ফলো আপ ৰেজিষ্টাৰ লাগিব আৰু নাম্বাৰ 4 আমাক লাগিব এটা পেচেণ্ট ছাপোৰ্ট গ্ৰুপ ৰেজিষ্টাৰ এই চাৰিটা ৰেজিষ্টাৰ যদি আপোনাৰ আছে তেনেহ'লে খুব সুন্দৰ কথা যদি নাই তেনেহ'লে এই চাৰিটা ৰেজিষ্টাৰ আপুনি চাব চেণ্টাৰত বনাই ৰখা উচিত বা ঠিকমতে তাক ফিল আপ কৰাটো উচিত ইয়াৰ পিছত আহিব যে কি মেটেৰিয়েলছ লাগে মানে কামটো সঠিকভাৱে চলাবলৈ আমাক কি পদাৰ্থ লাগে এক নম্বৰতে লাগিব আমাক চিবেক ফৰ্মখন ইতিমধ্যে আমি আলোচনা কৰিছোঁ যে আশা বাইদেৱে ফিল আপ কৰি এইখন চিবেক ফৰ্মৰ লগত লাগিব ফেমিলি ফল্ডাৰ মানে এটা ফেমিলিত যিকেইজন মানুহ থাকিব গোটেই চিবেক ফৰ্মবিলাক সেই ফেমিলি ফল্ডাৰৰ ভিতৰত সোমাই থাকিব 3 নম্বৰতে লাগিব এখন ফলো আপ কাৰ্ড তাৰমানে আমি যে ফলো আপ কৰিম সেই ফলো আপৰ কাৰণে এখন কাৰ্ড লাগিব ৰেফাৰেল স্লিপ লাগিব আমাক যিজন মানুহক আমি ৰেফাৰ কৰিম সেই মানুহজনৰ কাৰণে এখন ৰেফাৰেল স্লিপ লাগিব তাৰপিছত আমাক এটা লাগিব NCD ট্ৰেকিং বেগ যিটো ট্ৰেকিং বেগত আমাৰ NCD ফলো আপ কাৰ্ডসমূহ তাত ভৰাই থ'ব লাগিব আৰু ইয়াৰ পিছত এটা গুৰুত্বপূৰ্ণ কথা মই ক'বলৈ ৰৈ গৈছিল সেইটো হৈছে আশা ভাউচাৰ আপোনালোকে জানে যে আশাবিলাকে যে এই NCDৰ লগত জড়িত হৈ আছে তেখেতসকলে এটা মাননি পায় আৰু সেই মাননিটো কেনেকুৱা যে প্ৰতিটো চিবেক ফৰ্ম ফিল আপ কৰাৰ পিছত মানুহজন যেতিয়া স্ক্ৰিনিং হ'ব তেতিয়া এজন মানুহৰ পৰা 10 টকাকৈ পায় আৰু একেজন মানুহ যেতিয়া আণ্ডাৰ ট্ৰিটমেণ্ট থাকে ফলো আপ কৰাৰ সময়ত যদি কনজিকিউটিভ 6টা ফলো আপ কৰা হয় তেখেতে এজন মানুহৰ পৰা 50 টকা পায় গতিকে আশা ভাউচাৰখনৰ ওপৰত আমাৰ জ্ঞান থকা উচিত কাৰণ আশাজনে সম্পূৰ্ণৰূপে পইচা পালেহে ওপৰৰ মহলত গম পাব পইচা পাইছে মানে কামখিনি নিশ্চয় সুচাৰুৰূপে চলি আছে সো সেইটোৰ ওপৰত আমি জ্ঞান দিব লাগিব লগতে আমাৰ BP মেচিন সুগাৰ মেচিন ৱেইট মেচিন উচ্চতা জোখা এইবিলাক আমাৰ সকলোটো লাগিবই কিন্তু বাকি এইখিনিৰো প্ৰয়োজন নিশ্চয় আছে সামগ্ৰিকভাৱে কি কৈছিলোঁ যে বাফাৰ ষ্টকৰ কথা আমি জানিব লাগিব লিড টাইমৰ কথা আমি জানিব লাগিব বা আমাৰ NCDৰ যিটো টাৰ্গেট পাৰ্চেণ্টেজ সেইটো জানিব লাগিব যিটো বৰ্তমান 37%ৰ পৰা গৈ 48.9% হৈছে ফ্ৰিকুৱেঞ্চি অফ পেচেণ্ট ছাপোৰ্ট গ্ৰুপ আমি কেতিয়া পাতিব লাগিব যে প্ৰতিটো পেচেণ্ট ছাপোৰ্ট গ্ৰুপ আমি মাহেকত এবাৰকৈ পাতিব লাগিব সেই গ্ৰুপটোৰ মানে সন্মতিক্ৰমে কোন দিনা পাতিলে ভাল হ'ব সেই সন্মতিক্ৰমে সেইদিনা পাতিব লাগিব ফলো আপ কেতিয়া কৰিব লাগিব যে প্ৰতি মাহত এজন পেচেণ্টক এবাৰৰ কাৰণে ফলো আপ কৰিব লাগিব য'ত আমি মেডিচিনখিনি ডিষ্ট্ৰিবিউট কৰিব লাগিব তো এইখিনি আছিল সামগ্ৰিকভাৱে আমাৰ NCDৰ ওপৰত জানিবলগীয়া কথা যদি আমি এই গোটেইখিনি কথাৰ ওপৰত ধ্যান দি কামখিনি আমি সুচাৰুৰূপে কৰিব পাৰোঁ তেনেহ'লে NCD প্ৰগ্ৰাম নিশ্চয় সফল হ'ব তো আজিলৈ এৰিছোঁ ধন্যবাদ